আমি এক্সাম এক্সাম টপিক পোস্টপোন আমার নিয়ে লাগিব আমার নিয়ে লাগিব আমি হার না মানো আমি হার না মানো জয় জুবিন্দার জানো অসমবাসী গম পায় যে যোৱাকালি আমাৰ হাৰ্টথ্ৰব লেট জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা আঁতৰি গৈছে। তো সেইবাবে আমাৰ এডুকেশ্যন মিনিষ্টাৰ ৰণোজ পেগু ডাঙৰীয়াই কালি এটা অৰ্ডাৰ দিছিলে যে সকলো শিক্ষানুষ্ঠান আৰু লগতে যিখিনি হাফ ইয়াৰলি এক্সামিনেশ্যন সেইখিনি পষ্টপন কৰা হৈছে। কিন্তু আমাৰ ইনষ্টিটিউশ্যন আছাম ৰাইফলছ পাব্লিক স্কুলে সেইটো ইনিচিয়েটিভ লোৱা নাই, যিহেতু অসমৰ সকলো স্কুল বন্ধ দিছে। কিন্তু আমাৰ একো মেছেজ অহা নাই, গ্ৰুপত মেছেজ অহা নাই যে পৰীক্ষা পষ্টপন হ'ব লাগে। তো আমি এজন অসমীয়া হৈ এজন নৱপ্ৰজন্ম হৈ আমি আজি উঠি আহিছোঁ, যিহেতু আমি জানো যে জুবিন গাৰ্গ আমাৰ কাৰণে কি আছিলে, আমাৰ মাজত সদায় থাকিব। তো আৰু লগতে মই এটা কথা ক'ম যে আমাৰ স্কুলত মই এজ এ হেড বয় আমাৰ আছাম ৰাইফলছ পাব্লিক স্কুলত মই মোৰ আপোনাৰ দেশটো আনিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু যিহেতু ভাল ৰেছপন্স নাপালোঁ মই সেইকাৰণে মই ক'ম যে আমি অসমীয়াত থাকোঁ, অসমৰ মাটিত জীয়াই আছোঁ। তো এজ এ অসমীয়া আমি সদায় অসমীয়াৰ জাতি ৰীতি নীতি আমি সদায় আগবঢ়াই নিব লাগিব। তো সেইটো কাৰণে ক'ম যে আমি সদায় অসমীয়া হৈ থাকিম, অসমীয়া হৈ জীয়াই থাকিম। জয় আই অসম।